বন কপাহীৰ কিছুমান ঔষধি গুণ আছে। নমস্কাৰ বন্ধু বান্ধৱসকল, বিচিত্ৰ পৃথিৱীৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱসকল, আহকচোন আজি আমি জানো এই বন কপাহীৰ কিছুমান ঔষধি গুণ। ইয়াক বহুতে ইয়াৰ আগবিলাক দুই এটা আঞ্জা কৰি খায়, আৰু আঞ্জা কৰি খালে পেটৰ যিকোনো বেমাৰ, পেট বিষ আদি কৰি এই বেমাৰবিলাক ভাল হয়, কিন্তু বেছিকৈ খাব নালাগে অৱশ্যে। আৰু বাৰ্ষিকভাৱে ব্যৱহাৰ ক্ষেত্ৰত ইয়াৰ যেতিয়া কাৰোবাৰ কটা চিঙা হয়, কটা চিঙা হ'লে ইয়াৰ পাতবিলাক থেতেলিয়াই প্ৰলেপ দি বান্ধি থলেই তেজ বন্ধ হয়। নাকৰ পৰা যিসকল লোকৰ তেজ ওলায়, এই নাকৰ পৰা তেজ ওলোৱা লোকসকলে কি কৰিব লাগে, ইয়াৰ পাতবিলাক এনেকৈ 5-10 খিলামান আপোনালোকে ছিঙি ল'ব। তাৰপিছত ইয়াক আপুনি হাতৰ আঙুলিৰে এনেকৈ পিটিকিব, নাকৰ বিন্ধাত আপোনালোকে ৰাখি দিব লাগে আৰু নাকেৰে শুহি থাকিব লাগে। এনেকৈ ওপৰলৈ মুখ কৰি যদিহে আপোনালোকে ইয়াৰ পাতবিলাক নাকেৰে শুহি থাকে, তেতিয়া নাকৰ পৰা তেজ ওলোৱা বন্ধ হয়। মুখৰ ভিতৰত যদিহে ঘাঁ লাগে বা যেনেকৈ ওঁঠ ফাটে, কেতিয়াবা মুখৰ ভিতৰত ইনফেকশ্যন হয়, তেতিয়াও ইয়াৰ পাতবিলাক পিচি লৈ আপোনালোকে সেই ইনফেকশ্যন হোৱা জেগাত লগাই থ'ব পাৰি। যদিহে আপুনি 10 পৰা 20 মিনিটমান পৰ্যন্তলৈকে দিনে 2 বা 3 বাৰকৈ লগায়, তেতিয়াহ'লে আপোনাৰ সেই মুখৰ ভিতৰত হোৱা ইনফেকশ্যন বা ওঁঠ ফটা এইবিলাক সকলো ভাল কৰি দিয়ে। বন্ধুসকল, এইবিধ শুহনি বনৰ দৰেই ডেৰডেৰণি এটা আছে, অৰ্থাৎ যদিহে মুখত লগায় তেতিয়াহ'লে ডেৰডেৰাই, সেয়েহে সাৱধানে লগাব লাগে। এই বনজোপাক অৰ্থাৎ বন কপাহী বনজোপাক পশুপালন কৰা লোকসকলৰ বাবেও এটা ভাল ঔষধ হিচাপে কাম কৰে, সহায় কৰে। সেয়া হৈছে, যদিহে ছাগলীক, যিসকলে ছাগলী পালন কৰে, ছাগলী পালন কৰাসকলে যদিহে এই বন কপাহী খাবলৈ দিয়ে, তেতিয়াহ'লে ছাগলীৰ যি ফিটা পেলু হয়, সেই ফিটা পেলুবিধ নোহোৱা হয়। সেয়েহে ছাগলীক বন কপাহীজোপা খাবলৈ দিব লাগে। বন্ধু বান্ধৱসকল, ইয়াৰ বিভিন্ন ঔষধি ব্যৱহাৰ আছে, যিবিলাক গুগলত আৰু সবিশেষকৈ দিয়া আছে। যদিহে আপোনালোকে আৰু অধিক জানিব বিচাৰে, তেতিয়াহ'লে গুগলত ছাৰ্চ কৰিলে, এই নামটোত যদিহে ছাৰ্চ কৰে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে বুজি পাব। বন্ধু বান্ধৱসকল, আপোনালোকৰ সচৰাচৰ দেখি থকা ওচৰে পাঁজৰে থকা এই বন কপাহী বনজোপা আপুনি হয়তো ধ্যান নিদিয়ে, কিন্তু আজিৰ পৰা আপোনালোকে সংৰক্ষণ কৰিব চেষ্টা কৰিব লাগে। যদিহে ভিডিঅ'টো ভাল লাগিল, তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।